নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষ্মী বৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুমন ঢাকা। শান্তিপুৰ মজলীয়া বিদ্যালয় শদিয়া শিক্ষা খণ্ড। বিকশিত ভাৰত বিদ্যাধৰণৰ আইডিয়াৰ ছাবমিছনৰ বাবে শিক্ষকসকলে ভুগি থকা সমস্যাৰ সমাধানৰ বিষয়ে এটি ধাৰণা প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। বৰ্তমান সময়ত কৃষকসকলে খেতি কৰিবলৈ মাত্ৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰিলে নহয় আৰু জলসিঞ্চনৰ বাবে বিজুলীৰ মাচুল বৃদ্ধি হোৱা আৰু ডিজেলৰ দাম বৃদ্ধি হোৱা বাবে শস্য পথাৰত যথেষ্ট খৰচ কৰিবলগীয়া হৈছে, য'ত লাভতকৈ লোকচানহে বেছি হোৱা দেখা যায়। গতিকে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আমি সৌৰশক্তি চালিত জলসিঞ্চন ব্যৱস্থা হাতত ল'ব পাৰোঁ, যিটোৱে আমাৰ কৃষকসকলক খৰচৰ পৰা বচাব আৰু সময়তে জলসিঞ্চন কৰি অধিক শস্য উৎপাদন কৰি লাভান্বিত হ'ব। আমাৰ দেশৰ বহুতো কৃষিকৰ্ম বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আধুনিক পদ্ধতিৰে অধিক শস্য উৎপাদন কৰিবলৈ হ'লে নিৰ্দিষ্ট সময়ত পানী যোগান ধৰিব লাগিব। কেতিয়াবা বহুতো ঠাইত বতৰ খৰাং সদৃশ সৃষ্টি হয়। তেনে পৰিস্থিতিত অধিক উৎপাদন আশা কৰিব নোৱাৰি। মটৰৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থা কৰিবলৈ হ'লে খৰচৰ পৰিমাণ বহুগুণে বৃদ্ধি পায়। বহু কৃষকৰ কৃষিভূমি বৈদ্যুতিক লাইনৰ পৰা বহু দূৰত আৰু বহু কৃষকে তেনে জলসিঞ্চনৰ খৰচ বহন কৰিবলৈ অসমৰ্থ হয়। ইয়াকে বৰ্ধিত বিদ্যুৎ মাচুল বা ডিজেল চালিত পাম্পৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কৃষিভূমিৰ সৌৰশক্তি চালিত জলসিঞ্চনৰ আৱশ্যক হৈ পৰিছে। ইয়াৰ জৰিয়তে কৃষকে বহুতো লাভান্বিত হ'ব। এবাৰ পইচা খৰচ কৰি ইয়াক সংস্থাপন কৰি ল'লে পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি যোগান ধৰিব লাগিব। বৰ্ধিত বৈদ্যুতিক মাচুল সঘনাই বৃদ্ধি, ডিজেলৰ মূল্য অধিক, কৃষিভূমি বহু দূৰত, প্ৰতি বছৰে খৰচ পৰিমাণ কম হ'ব, শস্যই নিৰ্দিষ্ট সময়ত পানী লাভ কৰিব, অধিক শস্য উৎপাদন হ'ব। আমাৰ কৃষি বিভাগৰ যোগেদি সৌৰশক্তি চালিত জলসিঞ্চনৰ ব্যৱস্থা আবেদন কৰিলে কম পইচা লাভ কৰিব পাৰি। কোনো কৃষক আৰ্হিক দিশত টনকিয়াল নহ'লে বেংকৰ পৰা KCC আদি ঋণ গ্ৰহণ কৰিও এই সৌৰশক্তি চালিত জলসিঞ্চন